প্ৰেমৰ টানত ভাৰত আহি পালে বেলাৰুছৰ সুন্দৰী যুৱতী। ভাৰতৰ নিক নামৰ যুৱকৰ প্ৰেমত পৰিল বেলাৰুছৰ ভিবি নামৰ যুৱতী। মই সপোনতো ভবা নাছিলো তাই মোৰ বাবে দেশ এৰি ভাৰতত আহিব বুলি। প্ৰেমৰ সীমা নাই, ভাষা নাই আৰু দেশৰ সীমাৰেখাও এই অনুভৱক ৰখাই ৰাখিব নোৱাৰে। এনে এক অভিনৱ প্ৰেম কাহিনী সন্মুখত আহিছে, য'ত বেলাৰুছৰ এগৰাকী সুন্দৰী যুৱতী ভিবি ভাৰতৰ এগৰাকী যুৱক নিকৰ প্ৰেমত পৰি দেশ এৰি আহি পালে ভাৰতলৈ। নিক আৰু ভিবিৰ চিনাকি হৈছিল এটা অনলাইন লাৰ্ণিং এপৰ জৰিয়তে। পাঠৰ মাজতে উভয় মাজত বন্ধুত্ব গঢ় উঠে আৰু অলপে অলপে সেই বন্ধুত্বই পৰিণত হয় গভীৰ প্ৰেমত। সপোনতো নিকে ভবা নাছিল ভিবিয়ে তেওঁৰ বাবে নিজ দেশ এৰি আহিব, কিন্তু প্ৰেমৰ টনত ভিবিয়ে সকলো বাধা অতিক্ৰম কৰি পালে ভাৰত। ভিবিয়ে কৈছে, দেশৰ ৰং কেতিয়াও প্ৰেমৰ বাধা নহয়। মই নিকৰ ব্যক্তিত্ব আৰু মনলৈ আকৰ্ষিত হৈছিলোঁ। নিকৰ মন্তব্য, তাই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। এই ঘটনাই প্ৰমাণ কৰি দিলে সঁচা প্ৰেমৰ কাষত ৰং, ৰাষ্ট্ৰ, ভাষা একো নাই। প্ৰেমৰ টানত ভাৰত আহি পালে বেলাৰুছৰ সুন্দৰী যুৱতী। ভাৰতৰ নিক নামৰ যুৱকৰ প্ৰেমত পৰিল বেলাৰুছৰ ভিবি নামৰ যুৱতী। মই সপোনতো ভবা নাছিলো তাই মোৰ বাবে দেশ এৰি ভাৰতত আহিব বুলি। প্ৰেমৰ সীমা নাই, ভাষা নাই আৰু দেশৰ সীমাৰেখাও এই অনুভৱক ৰখাই ৰাখিব নোৱাৰে। এনে এক অভিনৱ প্ৰেম কাহিনী সন্মুখত আহিছে, য'ত বেলাৰুছৰ এগৰাকী সুন্দৰী যুৱতী ভিবি ভাৰতৰ এগৰাকী যুৱক নিকৰ প্ৰেমত পৰি দেশ এৰি আহি পালে ভাৰতলৈ। নিক আৰু ভিবিৰ চিনাকি হৈছিল এটা অনলাইন লাৰ্ণিং এপৰ জৰিয়তে। পাঠৰ মাজতে উভয় মাজত বন্ধুত্ব গঢ় উঠে আৰু অলপে অলপে সেই বন্ধুত্বই পৰিণত হয় গভীৰ প্ৰেমত। সপোনতো নিকে ভবা নাছিল ভিবিয়ে তেওঁৰ বাবে নিজ দেশ এৰি আহিব, কিন্তু প্ৰেমৰ টনত ভিবিয়ে সকলো বাধা অতিক্ৰম কৰি পালে ভাৰত। ভিবিয়ে কৈছে, দেশৰ ৰং কেতিয়াও প্ৰেমৰ বাধা নহয়। মই নিকৰ ব্যক্তিত্ব আৰু মনলৈ আকৰ্ষিত হৈছিলোঁ। নিকৰ মন্তব্য, তাই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। এই ঘটনাই প্ৰমাণ কৰি দিলে সঁচা প্ৰেমৰ কাষত ৰং, ৰাষ্ট্ৰ, ভাষা একো নাই।